অনুষ্ঠিত হ'ল ইয়াত কি ধৰণৰ সিদ্ধান্ত ল'লে? ইয়াত আমি ভালমানখিনি প্ৰস্তাৱ লৈছোঁ, বিশেষকৈ 7টা প্ৰস্তাৱ লৈছোঁ। অসমৰ জনগোষ্ঠীসকলৰ যিসকল তালিকাভুক্ত হৈছে আজি সেইসকলো সুৰক্ষিত নহয়, আৰু যিসকল তালিকাভুক্ত হোৱা নাই তেওঁলোকক তালিকাভুক্ত কৰিব লাগে। আৰু লগতে এইটো কথাও মই ক'ব খুজিছোঁ যে তালিকাভুক্ত হ'লেই জনগোষ্ঠীয় অস্তিত্ব ৰক্ষা হ'বনে? কেতিয়াও নহয়। কেলে ত্ৰিপুৰালৈ চাওক, আজি ত্ৰিপুৰী ভাষাৰ অস্তিত্ব নাই, ত্ৰিপুৰী মানুহৰ অস্তিত্বটো প্ৰায় নাইকিয়া হৈ গৈছে। গতিকে চৰকাৰক আমি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি সংবিধানৰ ন্যায় সংহিতাৰ যি ৫ম আৰু ৬ষ্ঠ দফা সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। ড্ৰাগছ আসক্তৰ কাৰণে বিশেষ কাৰ্যসূচী আৰু প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে আমি শিশুসকলৰ যিটো মোবাইল চোৱাৰ প্ৰতি যিটো আগ্ৰহ, আইন কৰি হ'লেও এটা নিৰ্দিষ্ট সময়ত মোবাইল ব্যৱহাৰ কৰিবৰ কাৰণে আমি কৈছোঁ। আৰু আপোনাসকলক যদি লাগে মোৰ প্ৰস্তাৱৰ কেওটা প্ৰতিলিপি আপোনালোকক দিব পৰা হৈ আছে। শিলচৰত যিটো বৰাক ব্ৰহ্মপুত্ৰ যিটো সমন্বয়ৰ কথা অতি সুন্দৰ, অতি সুন্দৰ, অতি সুন্দৰ। মানে আজি বহুত দিনৰ পৰাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ মাজত মান অভিমান যথেষ্ট হৈছে। কিন্তু আমি যে 19 মে' তাৰিখে তালৈ গ'লোঁ, তাৰ পিছৰ পৰা আনকি প্ৰদীপ দত্ত ৰায় নিচিনা মানুহেও আমাক বৰাকলৈ নিমন্ত্ৰণ জনাইছে। আমাৰ এই যিটো পদক্ষেপক তেওঁলোকেও আদৰণি জনাইছে। ৰাজনৈতিক দল মত নিৰ্বিশেষে সকলোৱেতো বৰ ভাল পাইছে, যাৰ ফলস্বৰূপে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ আগৰ যিবিলাক মান অভিমান আছিল সেই মান অভিমান এতিয়া নাই। মই অনুভৱ কৰোঁ আগে যেনেকৈ বৰাক উপত্যকাত অসমীয়া এখন বেনাৰ ফালি পেলাইছিল, এতিয়া আৰু বৰাকত সেই পৰিৱেশ নাহে। কিন্তু বৰাকৰ এটা ডাঙৰ সমস্যা হৈছে তেওঁলোকে নিজকে বৰ অৱহেলিত বুলি ভাবে। বৰাকৰ বাট পথ উন্নয়নটো ঠিক তেনেকৈ অন্য ঠাইৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে দ্ৰুত গতিৰে হোৱা নাই। সেইকাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ, প্ৰস্তাৱ আকাৰেও লৈছোঁ, যাতে বৰাকৰ উন্নয়নত গুৰুত্ব দিয়ে। আজি ইয়াত যিখন কাৰ্যনিৰ্বাহক সমিতি হ'ল এইটো সম্পূৰ্ণভাৱে সফল হৈছে। আৰু আমি অহা 4টা মাহৰ কাৰণে যিখিনি কাৰ্যসূচী ল'ব লাগে সেইখিনি আমি লৈছোঁ। আৰু পৰৱৰ্তী অনুষ্ঠানটো আমাৰ বৰাকত হ'ব। আজি আপুনি নিমন্ত্ৰণ কৰিলে আপোনালোকে দেখিছেনে নাই মই নাজানো, তামোল পাণ শৰাই দি পেলাই বৰাকৰ বিধায়কো ইয়ালৈ আহিছে, আহি আমাক নিমন্ত্ৰণ কৰিছে। এইটো এটা বৰ সুন্দৰ কাৰ্যসূচী বৰাকত হ'ব। আৰু দ্বিতীয় শেষ কাৰ্যসূচীটো হ'ব আমাৰ কাৰ্যকালত, সেইটো হ'ল ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী। আমি বৰাকত থকা যিখন বিশ্ববিদ্যালয়, সেই বিশ্ববিদ্যালয়ৰ সহযোগত আৰু জিলা প্ৰশাসনৰ পৰা সহায় সহযোগ লৈ আমি বৰ উলহ মালহেৰে ব্যতিক্ৰমীভাৱে এই কাৰ্যসূচী তাত ৰূপায়ণ কৰিম। আজি কাৰ্যনিৰ্বাহক সভাত কিমানখন নতুন শাখাক আপোনালোকে স্বীকৃতি প্ৰদান কৰিলে আৰু কিমানখন গ্ৰন্থ আজিৰ এই কাৰ্যনিৰ্বাহক সভাত? নহয়, আমাৰ কাৰ্যনিৰ্বাহক সভাত আমি শাখাই অসম সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন নহয়। ইয়াত মানে শাখা জিলা এইখিনি গ্ৰন্থ উন্মোচন হয়। 7খনমান কিতাপ আজি শাখা আৰু জিলাৰ পৰা উন্মোচন হৈছে। কিন্তু অসম সাহিত্য সভাই অহা বৰ্ষৰ দুলেজানত যিখন অধিৱেশন হ'ব তাত 200খন অতি প্ৰয়োজনীয় গ্ৰন্থ উন্মোচন হ'ব। 200খন গ্ৰন্থৰ পৰিকল্পনা আমি কৰিছোঁ। আৰু লগতে জনগোষ্ঠীয় ভাষাসমূহৰ লগত এটা সমন্বয় আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ যিবিলাক বিবদমান এলেকা আছে চুবুৰীয়া ৰাজ্যবিলাকৰ, সেই বিবদমান এলেকাবিলাকলৈ আমি যাম, গৈ তেওঁলোকৰ লগত সাংস্কৃতিক ভাৱ বিনিময় কৰিম। এনেকুৱা কাৰ্যসূচীও আমি লৈছোঁ। আজি 15খন শাখা নতুনকৈ স্বীকৃত হৈছে। 899খন আছিল, তাৰ লগত এই 15খন যোগ হ'ল। আৰু হিতৈষী সভ্য আজীৱন সভ্য প্ৰায় 150মান আজি হৈছে। এইখিনি আজি হেৰি আৰু